সো পুনৰবাৰ লাইভ আহিছোঁ তোমালোকৰ ওচৰতে। আজি আমি এই ভিডিঅ'টোত BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো আপকামিং এক্সাম হয়, এই এক্সামটোৰ সম্পৰ্কত আমি কিছু কথা আলোচনা কৰিম আৰু লগতে কুৱেশ্যন পেপাৰবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, ডেট মিনছ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, চ' সেই সম্পৰ্কে আলোচনা কৰিম। আৰু লগতে 1 মাৰ্কৰ কুৱেশ্যন বিশেষকৈ 1 মাৰ্কৰ কুৱেশ্যনখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি ডিছকাছ কৰিবলৈ চাম। আৰু লগতে যদি সময় হয় তেনেহ'লে আমি 2 মাৰ্কছৰ প্ৰব্লেমবোৰ ডিছকাছ কৰিবলৈ চাম। আৰু এই ভিডিঅ'টোৰ ইণ্টেনশ্যন এটাই হৈছে যে আজি বেচিকেলিটো অলৰেডি আমি যিমানবোৰ প্ৰব্লেমছ আছে BSc ফাৰ্ষ্ট ছেমিষ্টাৰ এলজেব্ৰা পেপাৰখনৰ লগত বা কেলকুলাছ পেপাৰখনৰ লগত যিমানবোৰ প্ৰব্লেমছ আছে আমি অলৰেডি ডিছকাছ কৰিছোঁৱেই। ষ্টিল আমি এই ভিডিঅ'টোত আৰু কিছুমান প্ৰব্লেম ডিছকাছ কৰিম আৰু সেই প্ৰব্লেমছবোৰ হৈছে সেই প্ৰব্লেমছবোৰ হৈছে ৰিলেটেড টু ভেক্টৰ কেলকুলাছ। যিহেতু মই হোৱাটছএপত বহুতবোৰ ষ্টুডেণ্টৰ পৰা মই মেছেজ পাইছোঁ, ছাৰ ভেক্টৰ কেলকুলাছৰ ওপৰত অলপ ভিডিঅ' বনাওক আৰু ভেক্টৰ কেলকুলাছৰ প্ৰব্লেমছবোৰৰ সম্পৰ্কে কিছু কথা আলোচনা কৰি দিওঁ। চ' আজি মই সেইকাৰণে লাইভত আহিছোঁ যাতে তোমালোকৰ এই প্ৰব্লেমছবোৰ ছল্ভ কৰাত তোমালোকে সহায় হয়। তোমালোকৰ যিটো এক্সাম আহি আছে সেই এক্সামত এই প্ৰব্লেমবোৰ ছল্ভ কৰাত সহায় হয়, তাৰ কাৰণে মই অলপ চেষ্টা কৰি দিম, ডেট মিনছ অলপ হেল্প কৰি দিম তোমালোকক, ঠিক আছে। চ' গোটেইখিনি লাইভ আহিবলৈ যত্ন কৰা। চ' আই এম ৱেইটিং ফৰ ইউৰ লাইভ এপিয়াৰেঞ্চ। চ' তোমালোক গোটেইখিনি লাইভ আহা। চ' লাইভ আহিলে লাইভ ছেশ্যনটো লোৱাত মোৰ সহায় হ'ব আৰু তোমালোকে সহযোগ কৰিলেহে মই এই ভিডিঅ'বোৰ আগবঢ়াই যাম তোমালোকলৈ আৰু এই লাইভ ছেশ্যনবিলাকো লৈ ল'ম তোমালোকৰ, ঠিক আছে। চ' গোটেইবোৰ আহা আৰু যোন অহা নাই চবকে আহিবলৈ কৈ দিয়া তোমালোকে মেছেজ কৰি ধুনীয়াকৈ, ঠিক আছে। চ' ভেক্টৰ কেলকুলাছৰ লগত আমি আজি ভেক্টৰ কেলকুলাছৰ সম্পৰ্কে আমি আলোচনা কৰিম এই ভিডিঅ'টোত, ঠিক আছে। চ' মই কথা কওঁতে অকণমান ফাম্বল হৈ যায়, ত' নেভাৰ মাইণ্ড ইট। কাৰণ চোৱা এনেকুৱা এক্সপিৰিয়েঞ্চ আগতে মোৰ নাছিলে, ত' এতিয়া তোমালোকৰ ৰিকুৱেষ্টৰ কাৰণে মই আহিব লগা হৈছে, এনেকৈ লাইভ ছেশ্যন ল'ব লগা হৈছে। ত' কথা কওঁতে যদি অকণমান ফাম্বল হয় তেনেহ'লে তোমালোকে এইখিনি মাফ কৰি দিয়া যাতে, তোমালোকৰ নিজৰ এজন শিক্ষক বুলি পেলাই, এজন ছাৰ বুলি পেলাই। আৰু কথাখিনি হৈছে আজি নট অনলি ফৰ টিচিং ইউ মেথামেটিক্স। চ' আজি মই এই ভিডিঅ'টোত অহাৰ ইণ্টেনশ্যন আৰু এটা ইণ্টেনশ্যন আছে এই ভিডিঅ'টো লাইভ অহাৰ। চ' মই কথাখিনি ক'ব বিচাৰিছোঁ যে এক্সামটো আহি আছে, তোমালোকে বহুতে ভয়ো খাই আছা এক্সামটো লৈ পেলাই, আৰু ভয় খোৱা কাৰণো আছে। ত' তোমালোকে ফাৰ্ষ্ট মেথামেটিক্সৰ মেজৰ লৈ পেলাই তোমালোকে পঢ়িবলৈ গৈছা, ত' অকণমান তোমালোকৰ অসুবিধা হ'বই, ত' স্বাভাৱিক কথা। ত' যেতিয়া আমি পঢ়িবলৈ মেজৰ লৈ পেলাই পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ, আমিও কিছু অসুবিধাৰ সন্মুখীন হৈছিলোঁ, ঠিক আছে। ত' প্ৰথমতে তেনেকুৱা হয়, তোমালোকে ভয় নাখাবা। চ' ভয় নোখোৱাকৈ আগবাঢ়ি যোৱা আৰু মই তোমালোকৰ লগত আছোঁ, সদায় তোমালোকক সহায় কৰি যাম। আজি যেনেকৈ সহায় কৰিছোঁ ইন ফিউচাৰো সহায় কৰি যাম। আৰু মই যদি সহায় কৰিব নোৱাৰোঁ তেনেহ'লে মোৰ লগত কোনোবা এজন সংগী থাকিব যিয়ে তোমালোকক এনেকৈ হেল্প কৰি যাব। আৰু এই চেনেলটোৰ কাৰণে সদায় মই কাম কৰি যাম, তোমালোকৰ ওচৰত এইটো প্ৰতিশ্ৰুতি থাকিল মোৰ তৰফৰ পৰা, ঠিক আছে। ত' তোমালোকক মই এটা কথা কওঁ যে ভয় খাব লগা একো নাই। চ' অলৰেডি মই বহুত ডিছকাছ কৰি দিছোঁ, ভিডিঅ'ছবিলাক তোমালোকে চাবা, ভিডিঅ'ছবিলাকে তোমালোকক ডেফিনেটলি হেল্প কৰিব। আৰু থেংক ইউ ফৰ ইয়'ৰ নাইচ কমেণ্ট। 1K তোমালোকৰ কাৰণে সম্ভৱ হৈছে এইখিনি, মোৰ কাৰণে নহয় একচুৱেলি, তোমালোকৰ কাৰণে মই ক'ব বিচাৰিছোঁ। ত' অনলি ফৰ ইউ গাইজ, ঠিক আছে। তোমালোকৰ কাৰণে এই 1K ছাবস্ক্ৰাইবাৰটো কমপ্লিট হৈছে, ঠিক আছে। চ' তোমালোকে এইটো সম্ভৱ কৰি তুলিলা আৰু এটা ধুনীয়া অসমীয়া চেনেল পালা তোমালোকে, য'ত আমি মেথছৰ কনচেপ্টবোৰ আমি ডিছকাছ কৰোঁ ধুনীয়াকৈ। চ' কনচেপ্টবোৰ ওৱান ৱে হ'ব নালাগে, অকল যে ময়ে চব জানো তেনেকুৱা ধৰণৰ কথা নহয়। চ' তোমালোকেও জানিবা, ঠিক আছে। তোমালোকৰ লগতে ময়ো এজন এতিয়া শিক্ষাৰ্থীয়ে বুলি ক'ব পাৰি, কাৰণ ময়ো ৰিচাৰ্চে কৰি আছোঁ। ত' ময়ো এজন প্ৰফেচৰ নহয়, প্ৰফেচনেল তেনেকুৱা মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই। ত' মোৰ 2 বছৰমানৰ এক্সপিৰিয়েঞ্চ এটা আছিলে ষ্টুডেণ্টক পঢ়াই পেলাই যিখিনি অভিজ্ঞতা পালোঁ, সেই অভিজ্ঞতাখিনিৰে তোমালোকৰ ওচৰলৈ
আৰু নতুন নতুন কনচেপ্ট যাতে আলোচনা কৰিব পাৰোঁ তোমালোকৰ লগত, সেইকাৰণে আগবাঢ়ি আহিছোঁ। আৰু বহুত ষ্টুডেণ্টৰ পৰা ছাজেশ্যন পাইছিলোঁ যে ছাৰ আপুনি যদি এনেকৈ ইউটিউব চেনেল এটা খুলি লয় তেনেহ'লে এখন কলেজত কৰিলেতো আপুনি 50জন বা 30জন ষ্টুডেণ্ট পঢ়াব, বাট যেতিয়া আপুনি এনেকৈ ইউটিউব চেনেল এটা খুলি ল'ব। চ' ষ্টুডেণ্টৰে আইডিয়া আছিলে, ঠিক আছে, এইটো মোৰ আইডিয়া নহয়, যে যেতিয়া ইউটিউব চেনেল এটা খুলি ল'ব, সেই ইউটিউব চেনেলটো খোলাৰ লগে লগে আপুনি বহুত ষ্টুডেণ্টকে পঢ়াব পাৰিব। চ' এই ষ্টুডেণ্টৰ যিখিনি আইডিয়া আছিলে, সেই আইডিয়াৰ টো ফ'ল' কৰি পেলাই মই ফাইনেলি এই ইউটিউব চেনেলটো খোলাৰ ইণ্টেনশ্যনটো ৰাখিলোঁ। ডেট মিনছ এই আইডিয়াটো মই ল'লোঁ, আৰু ফাইনেলি তোমালোকৰ যিখিনি সহায় সহযোগ পালোঁ তোমালোকৰ তৰফৰ পৰা, সেই সহায় সহযোগখিনিৰে এই ইউটিউব চেনেলটো এটা ডাঙৰ ইউটিউব চেনেললৈ পৰিণত হ'ল। এতিয়াও ডাঙৰ বুলি ক'ব নোৱাৰি একজেক্টলি, বাট যিখিনি মেম্বাৰ পাইছোঁ তো যথেষ্টখিনি মেম্বাৰ আহিছে, ঠিক আছে। তো তোমালোকে মোক ছাপোৰ্ট কৰি যাবা, আৰু মই তোমালোককো সহায় সহযোগ কৰি যাম ধুনীয়াকৈ, আৰু ভিডিঅ'ছবোৰ বনাই যাম তোমালোকৰ কাৰণে। চ' আজি মই ভেক্টৰ কেলকুলাছৰ লগত ৰিলেটেড কিছুমান মই প্ৰব্লেমছ তোমালোকৰ ওচৰত আগতেও মই ডিছকাছ কৰিছোঁ, এতিয়াও মই ডিছকাছ কৰি দিম যে তোমালোকে সেই প্ৰব্লেমছবিলাকৰ লগত কেনেকৈ ডিল কৰিব লাগে একচুৱেলি, ঠিক আছে। তো যোনে যোনে ভালকৈ পঢ়িছা তেওঁলোকে ডেফিনেটলি এইখিনি তোমালোকে কৰিব পাৰিবা, মই আশা কৰোঁ তোমালোকে পাৰিবাই। ষ্টিল মই অকণমান দেখাই দিম আজি, চ' এই ভিডিঅ'টোৰ জৰিয়তে, যে এক্সামত আহিলে কেনেকৈ একচুৱেলি এপ্ৰ'চ কৰিব লাগিব, উইদিন এ শ্বৰ্ট টাইম কেনেকৈ ছল্ভ কৰিব পাৰিবা, তাৰ এটা জাষ্ট ব্ৰিফ আইডিয়া দি দিম, ঠিক আছে, যাতে এক্সামত তোমালোকে কেতিয়াও ভয় নোপোৱা আৰু ধুনীয়াকৈ ছল্ভ কৰি আহিব পাৰিবা, আৰু ধুনীয়াকৈ ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা, ঠিক আছে। চ' গোটেইখিনি ষ্টুডেণ্ট আহিলে ভাল হয়, তো গোটেইখিনি ষ্টুডেণ্ট থাকিলে মোৰো ভাল লাগে, চ' পঢ়াই পেলাই। তো গোটেইখিনি অনলি 13জন জইন কৰিছে, তো 1K ওপৰত ছাবস্ক্ৰাইবাৰ আছে, চ' গোটেইখিনি আহিলে বেছি ভাল হয়, তো ভালকৈ আমি ডিছকাছ কৰিব পাৰিম, ঠিক আছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো লওঁ, তোমালোকে চাবা লিমিট আৰু লগতে ভেক্টৰ কেলকুলাছৰ যিবোৰ প্ৰব্লেম আছে আমি এইবিলাক চাম, ঠিক আছে। এতিয়া তোমালোকে চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো 2021ত আহিছিলে এই কুৱেশ্যনটো লৈছোঁ, যে ফাৰ্ষ্ট কুৱেশ্যনটো দিছে ৰাইট ডাউন, আই হোপ তোমালোকে দেখি আছা, যদি দেখা নোপোৱা মোক জনাবা, ঠিক আছে। ৰাইট ডাউন দ্য ভেলু অফ কি দিয়া আছে, লিমিট এক্স টেন্স টু প্লাছ ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ এক্স কছ এক্স। চ' এই প্ৰব্লেমটো আমি ফাৰ্ষ্ট ছল্ভ কৰিবলৈ চাওঁ। লুক এট দ্য সলিউশ্যন। আমাক লিমিট কি দিয়া আছে, এক্স টেন্স টু প্লাছ ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ এক্স কছ এক্স দিয়া আছে, ঠিক আছে। চ' এইটো আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ, তো অকণমান আইডিয়া তোমালোকৰ কোনোবাই কমেণ্ট কৰিবা নেকি, যে এইটো কেনেকৈ আমি ছল্ভ কৰিব পাৰোঁ। তোমালোকে চোৱা, ঠিক আছে, এবাৰ লেটছ ট্ৰাই ইট, ঠিক আছে। আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ, অকণমান আইডিয়া কোনোবাই দিব পাৰিবা নেকি, কোনোবাই জনাব পাৰিবা নেকি যে এইটো আমি কেনেকৈ ছল্ভ কৰিব পাৰিম, ঠিক আছে। চ' এনিৱান প্ৰব্লেমটো দেখি আছা, আই হোপ চবেই সকলোৱে দেখি আছে যে এই প্ৰব্লেমটো লৈছোঁ, যিটো প্ৰব্লেম লিমিট এক্স টেন্স টু প্লাছ ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ এক্স কছ এক্স। চ' তোমালোকে মন কৰিবা এই প্ৰব্লেমটো আমি কেনেদৰে ছল্ভ কৰিব পাৰোঁ। এক্স টেন্স টু প্লাছ ইনফিনিটি দিয়া আছে, ঠিক আছে। তো ইয়াক আমি লিখিব পাৰোঁ কেনেধৰণে। চ' আই হোপ দেখিছা এতিয়া তোমালোকে, মইতো ভালকৈ এইটো হায়াৰ কোৱালিটিতে লৈছোঁ, তো মষ্ট প্ৰবেবলি ঠিক আছে, দেখা পাইছা, আই হোপ দেখি আছা। চ' দেখা পাবা, ঠিক আছে, মই যেতিয়া আপলোড কৰি দিম ধুনীয়াকৈ দেখা পাবা। এতিয়াও অলপ ট্ৰাই কৰিবা চাবলৈ ধুনীয়াকৈ। ত' মইতো ভালকৈ জুম কৰি পেলাই ধুনীয়াকৈ লৈছোঁ, তো দেখা পাইছা, মই ৰোটেট কৰিয়ে লৈছোঁ, ঠিক আছে। ৰোটেট কৰি ল'লেও তো ষ্টিল অকণমান ফেনখন অকণমান অফ কৰি দিবা নেকি, ফেনখনে অকণমান, ফেনৰ কাৰণে মষ্ট প্ৰবেবলি এইটো হৈছে তেনেকুৱা, ঠিক আছে। চ' এতিয়া দেখা পাইছা চবে, অ'কে। চ' কুৱেশ্যনটো চোৱা মন কৰা, লিমিট এক্স টেন্স টু প্লাছ ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ এক্স কছ এক্স দিয়া আছে, ঠিক আছে। এতিয়া চোৱা এই প্ৰব্লেমটো আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ। এতিয়া চোৱা কছ এক্স ই টু দি পাৱাৰ মাইনাছ এক্সটোক আমি লিখিব পাৰোঁ 1/e টু দি পাৱাৰ এক্স, ৰাইট, ঠিক আছে। তো এতিয়া চোৱা তোমালোকে মন কৰিবা, এক্স টেন্স টু প্লাছ ইনফিনিটি, ঠিক আছে, এক্স টেন্স টু প্লাছ ইনফিনিটি যদি আমি কৰি দিওঁ, এতিয়া চোৱা
ইয়াৰ পৰা তোমালোকে এটা কথা মন কৰিবা যেতিয়া x টেন্ডছ টু প্লাছ ইনফিনিটি বুলি পেলাই লিখো তেতিয়া হলে e টু দি পাৱাৰ মাইনাছ x টো কলৈ যাব এই বস্তুটো যদি আমি ফাইন্ড আউট কৰি ল'ব পাৰো তেনেহলে আমি ইজিলি আমি ফাইন্ড আউট কৰিব পাৰিম এই লিমিটৰ ভ্যালুটো দ্যাট মিন্স লিমিট x টেন্ডছ টু প্লাছ ইনফিনিটি e টু দি পাৱাৰ মাইনাছ x cos x কলৈ যাব ঠিক আছে সো e টু দি পাৱাৰ মাইনাছ x কলৈ যাব 1 e টু দি পাৱাৰ মাইনাছ x মিন্স 1 by e টু দি পাৱাৰ x এতিয়া x ৰ জায়গা যদি আমি ইনফিনিটি পাতি দিও 1 by e টু দি পাৱাৰ ইনফিনিটি ঠিক আছে 1 by e টু দি পাৱাৰ যদি ইনফিনিটি হয় এটা সো e টু দি পাৱাৰ ইনফিনিটি মিন্স infinity hoy so 1 by infinity that means it tends to what 0 that means when x tends to plus infinity e to the power minus x tends to e to the power minus x tends to kole jabo 0 le jabo so ultimately here pora ki pam e to the power limit x tends to plus infinity cos x divided by ex kole jabo karon jehetu 1 by e to the power x tends to 0 hoy jay 0 into cos x ki hobo 0 hobo so ultimately here answer to kiman pam limit x tends to plus infinity cos x divided by e to the power x that is limit x tends to plus infinity e to the power minus x cos x tends to 0 that means ultimately here result ami ki kobo parim te here answer to ki hobo limit x tends to plus infinity e to the power minus x cos x equal to 0 so here answer to whole 0 so eneke tumaloke common trick yate dia thake tumaloke he trick to tumaloke jodi dhoribo para so definitely easily tumaloke calculate koribo pariba thik ase so etu hol eta question number 1 or answer ঠিক আছে মই 2021 or question paper পৰা লৈছো এতিয়া সোৱা next যেটো problem লম vector calculus লগত related আৰু তোমালোকে ভালকে মন কৰি যাবা vector calculus লগত যিবোৰ related problems আছে like the problems related to limits and continuity and integration and differentiation of vector calculus so সেইবোৰ আমি এতিয়া ধুনিয়াকে এটা এটাকে solve কৰিবলৈ যত্ন কৰিম so এতিয়া next question টো তোমালোকে মন কৰিবা তো next question টো কি দিয়া আছে determine the values of t for which the function কি দিয়া আছে g bar t that means এটা vector valued function দিয়া আছে ঠিক আছে g bar t কেনেকে ডিফাইন কৰা আছে ফাংশনটো t I cap that means x component to t বুলি দিয়া আছে then -1 by t j cap that means y component to -1 by t দিয়া আছে then lastly যেটো k z component দিয়া আছে that means 1 by -1 by t minus I minus 1 k cap ঠিক আছে so এই ফাংশনটো কন্টিনিউয়াস হয় বুলি বলা দেখাব দিছে that means what আমাক t ৰ সেইবোৰ ভ্যালু ক্যালকুলেট কৰিব দিছে যিবোৰ ভ্যালুৰ কাৰণে এই ফাংশনটো যেটো গিভেন ফাংশন দি আছে g bar t t I cap minus 1 by t j cap plus 1 by t minus I k cap কন্টিনিউয়াস বুলি বলে কব পাৰো আমি t কোনবোৰ ভ্যালু কাৰণে এই ফাংশনটো কন্টিনিউয়াস বুলি কব পাৰো that means সেই t সেই টু ৰেঞ্জ t t small t যেটো প্যাৰামিটাৰ দিয়া আছে সেই প্যাৰামিটাৰটোৰ সেইবোৰ ভ্যালু ফাইন্ড আউট কৰিব দিছে যিবোৰ ভ্যালু কাৰণে এই ফাংশনটো কি হয় কন্টিনিউয়াস হয় that means g bar t যেটো ফাংশন হয় এটা কন্টিনিউয়াস হয় বুলি আমাক দেখা গৈছে ঠিক আছে সো এটো কেনেকে দেখাম সোৱা মনকে ভালকে মন কৰিবা ফাংশনটো again নোট ডাউন কৰিলো আমি g bar t কি দিয়া আছে 1 by t I hope 1 by t I cap then sorry t I cap আছে ঠিক আছে t I cap দিয়া আছে -1 by t j cap দিয়া আছে plus 1 by t minus 1 k cap ঠিক আছে দেখা পাইছা I hope so দেখা না পালে ধুনিয়াকে মোক কমেন্ট কৰি পেলাই জনাবা যে দেখা পোৱা নাই বুলি পেলাই so I will try to make it visible ঠিক আছে so g bar t কি দিয়া আছে t I cap minus 1 by t j cap plus 1 by t minus 1 k cap বুলি পেলাই দিয়া আছে so এই ফাংশনটো দিয়া আছে আৰু এই ফাংশনটোৰ কাৰণে আমাৰ t ভ্যালুজ বোৰ ফাইন্ড আউট কৰিব দিছে যিবোৰ ভ্যালু কাৰণে এই ফাংশনটো এই g bar t যেটো ফাংশন হয় এটো কন্টিনিউয়াস হ'ব বুলি পেলাই আমাক কোৱা আছে ঠিক আছে t সেইবোৰ t স্মল t সেইটো ৰেঞ্জ আমাক ফাইন্ড আউট কৰিব দিছে যেটো ৰেঞ্জৰ কাৰণে t ভ্যালুজ বিলাকৰ সেইটো ৰেঞ্জৰ কাৰণে g bar t টো কন্টিনিউয়াস হ'ব বুলি পেলাই দেখাব দিছে এতিয়া সোৱা এটা ফাংশন আমি এটা ভেক্টৰ ভ্যালুড ফাংশনৰ এটা কনসেপ্ট আমি জানো যে তোমালোকে বুকত পঢ়িবা এই বুকখন যদি পঢ়িছা গম পাবা যে এটা ভেক্টৰ ভ্যালুড ফাংশন g bar t ঠিক আছে তো এটো ভেক্টৰ ভ্যালুড ফাংশন হয় g bar t ইয়াক আমি কন্টিনিউয়াস বুলি পেলাই কেতিয়া কম ইয়াক কন্টিনিউয়াস বুলি কোৱাৰ কন্ডিশনটো কি হয়
এই ফাংচনটো কণ্টিনিউয়াছ বুলি কম ইফ এণ্ড অনলি ইফ তো বুকত আছে এই থিয়ৰম এটা আছে এ ভেক্টৰ ভ্যালুড ফাংচন g bar t is said to be continuous if and only if condition হয় তো কেতিয়া if and only if when all the components of g bar t is continuous ঠিক আছে that means এটো কি মিন কৰিছে যে এই ভেক্টৰ ভ্যালুড ফাংচনটো কন্টিনিউয়াস হ'ব যদিহে এই ফাংচনটোৰ যিবোৰ কম্পোনেন্ট আছে জি বাৰ টি যেটো ফাংচন হয় সেই ফাংচনটোৰ যিবোৰ কম্পোনেন্ট আছে সেই কম্পোনেন্টবোৰ কি হয় কন্টিনিউয়াস হয় দ্যাট মিন্স হোৱাট ইট এই জি বাৰ টি টো যদি তোমালোকে মন কৰা ইয়াৰ কম্পোনেন্ট বিলাক কি হয় টি হয় -1/t হয় 1/t - 1 এইকেইটা হয় কম্পোনেন্ট এইকেইটা কন্টিনিউয়াস হ'বলৈ হয় কন্টিনিউয়াস হ'ব লাগিব তেতিয়া আমি জি বাৰ টি ফাংচনটো ওভাৰঅল আমি কন্টিনিউয়াস বুলি কম ঠিক আছে ইন সাম ইন্টারভেল ঠিক আছে এতিয়া হ'ল এই ফাংচনটো যদি তোমালোকে মন কৰা দেখিবা যে টি টু কন্টিনিউয়াস হয় কোড যদি আমি অকল অনলি এক্স কম্পোনেন্টটো লওঁ তেতিয়া হলে টি পাম আমি এই টি কম্পোনেন্টটো কন্টিনিউয়াস কোড কেতিয়া কোড হ'ব তো কোনটো ইন্টারভেলত হ'ব সোয়া এই গুটে আমি কম্পোনেন্ট গিটাৰ যেটো কন্টিনিউটি যেটো যিগিটা ইন্টারভেল হে গুটে গিটাৰ যদি আমি ইউনিয়ন লৈ লওঁ ফাইনালি আমি কি পাম এই জিবাৰ ফাংচনটো জিবাৰ টি ফাংচনটো কন্টিনিউটি যেটো ইন্টারভেল হয় দ্যাট মিন্স t belongs to that particular interval at which g bar t finally continuous in that interval ঠিক আছে এটা t to অকল যদি মই x কম্পোনেন্টৰ কথা কওঁ t টো কথা কওঁ এই t টো ক'ত কন্টিনিউয়াস হ'ব for all values of t belongs to r ঠিক আছে ৰিয়েল নাম্বাৰ সেটটো প্ৰত্যেকটো পইণ্টতে এই t ফাংচনটো কন্টিনিউয়াস হ'ব ঠিক আছে অকল যদি মই t কম্পোনেন্ট মই x কম্পোনেন্টৰ কথা কওঁ that is t ঠিক আছে এই t টো for all values of real number for all t belongs to real number the function t that means this component will be continuous ঠিক আছে তো আমি এটা ইন্টারভেল পালো কি যে এই কম্পোনেন্টটো ফার্স্ট কম্পোনেন্টটো continuous code হ'ব for all t belongs to r হ'ব এটা সো নেক্সট যদি কম্পোনেন্টৰ কথা কোৱা যায় -1/t that means এটো y component right so এই y componentটো কি আছে -1/t মই জাস্ট কনসেপ্টটো দিছো তোমালোকে ধুনিয়াকৈ আইডিয়া কৰিব পাৰিবা ইয়াৰ পৰা ঠিক আছে সো গুটেবোৰ আহিবা অনলাইন আহা তেতিয়াহে বস্তুবোৰ তো আহা যোৱা কিয় কৰি আছে তো গুটেবোৰ থাকিলেহে ভাল হ'ব ঠিক আছে এটা সো -1/t y component কি হয় -1/t এই -1/t টো কন্টিনিউয়াস কোড হ'ব এটা সো -1/t টো কন্টিনিউয়াস সেইবোৰ ভ্যালুৰ কাৰণে হ'ব এই -1/t ফাংচনটোৰ বাবে t সেইবোৰ ভ্যালুৰ বাবে কন্টিনিউয়াস হ'ব যত এই -1/t যেটো কম্পোনেন্ট হয় this is nothing but a function of t a function to continuous code hobo all real numbers except 0 that means for all t belongs to r except 0 a -1/t to continuous hobo karon for all values of t belongs to r except 0 that this function is well defined that means a function to define hobo kotike limit exist hobo lebo titia continuous boli kobo parim that means -1/t is continuous for all t belongs to r except 0 ঠিক আছে 0 বাহিৰে ৰিয়েল নাম্বাৰ সেটটো প্ৰত্যেকটো পইণ্টতে কি হ'ব ফাংচনটি will be continuous এতিয়া 0 টো বাদ দি পেলাই ঠিক আছে 0 টো বাদ দি পেলাই যদি ৰিয়েল নাম্বাৰ সেটটো আমি লিখো কেনেকৈ লিখিম that means ৰিয়েল নাম্বাৰ যদি তোমালোকে মন কৰা -infinity to infinity হয় এতিয়া 0 টো আমাক লবলৈ দিয়াই নাই কাৰণ 0 ত এই ফাংচনটো -1/t টো আনডিফাইন হৈ যায় তো তেতিয়া হলে আমি for all t belongs to কি বুলি লিখিম that means মই ক'ব বিচাৰিছো যে for all t belongs to set of real numbers except 0 ইয়াক আমি অন্য এটা ধৰণে লিখিব পাৰিম কেনে ধৰণে চোৱাচোন so -infinity to 0 তো ওপেন ইন্টারভেল যদি -infinity to 0 লিখো এই 0 টো ইনক্লুড হোৱা নাই ইউনিয়ন 0 to infinity বুলি যদি কওঁ তেনে হলে সেই গুটেবোৰ ৰিয়েল নাম্বাৰকে ইনক্লুড কৰা হ'ব except 0 that means যত function -1/t to কি হ'ব continuous হ'ব তো আই হোপ ক্লিয়াৰ হৈছে that means -1/t to যদি কথা কোৱা হয় এই y component to that is -1/t component to 1/t component to কথা যদি কোৱা হয় এই ফাংচন to code continuous হ'ব for all values of t belongs to r except 0 ঠিক আছে so for all values of t belongs to -infinity to 0 union 0 to infinity ঠিক আছে so দুটা ইন্টারভেল পালো
এটা হল যদি টি এক্স কম্পোনেন্টৰ কথা যদি কোৱা যায় তো এক্স কম্পোনেন্টৰ যদি কথা কোৱা যায় এক্স কম্পোনেন্টটো কি হয় টি হয় এই টি ফাংচনটো ক'ত কন্টিনিউয়াস হয় ফৰ অল টি বিলংস টু আৰত কন্টিনিউয়াস হয় আৰু কিয় কাৰণে হয় টি বিং এ পলিনমিয়েল ফাংচন আমি জানো যে এভৰি পলিনমিয়েল ফাংচন ইজ এ কন্টিনিউয়াস ফাংচন সো টি যেহেতু এটা পলিনমিয়েল ফাংচন হয় সো ইট ইজ এ কন্টিনিউয়াস ফাংচন এণ্ড ইট ইজ কন্টিনিউয়াস এট all values of t belongs to r. So next z2 component পাইছো y component that is -1 by t ঠিক আছে এই y component to আমি জানো যে this component -1 by t is continuous at all values of t belongs to r except 0 কাৰণ 0 কি হয় যদি তোমালোকে এই ফাংচনটো মন কৰা -1 by t ইয়াত যদি 0 পুট কৰি দিয়া t জায়গাত কি পাবা 1 by 0 which is undefined গতিকে 0 টো আমি বাদ দি পেলাই ৰিয়েল নম্বৰ বাকি যিবোৰ সংখ্যা বাদ পৰিব দ্যাট মিন্স যিবোৰ থাকি যাব সেইবোৰ ফাংচনটো ওয়েল ডিফাইন হ'ব আৰু ফাংচনটো কন্টিনিউয়াস হ'ব তাত সো আমি -1 by t ফাংচনটো কন্টিনিউয়াস হ'ব ক'ত ক'ব পাৰিম যে for all values of t belongs to r except 0 that means a t belongs to for all t belongs to r except 0 ইয়াকে আমি কেনেদৰে লিখিব পাৰো for all t belongs to -infinity to 0 union 0 to infinity বুলি পেলাই লিখিব পাৰো ঠিক আছে সো আই হোপ বুজি পাইছা এইখিনি এটা নেক্সট আহিল লাষ্ট কম্পোনেন্ট so 1 by t minus 1 that means this is the z component of this vector z bar t তো এই যেটো কম্পোনেন্ট হয় z কম্পোনেন্টৰ কন্টিনিউটি চেক কৰি দিলে ফাইনালি আমি ওভাৰঅল এই ফাংচনটোৰ বাবে কন্টিনিউটিৰ সেই পইণ্টবোৰ পাই যাম য'ত যোনবোৰ পইণ্টত এই ফাংচনটো ওভাৰঅল কন্টিনিউয়াস হ'ব এতিয়া সো লাষ্ট কম্পোনেন্ট -1 by t minus 1 এতিয়া 1 by t minus 1 যেটো কম্পোনেন্ট হয় that means this is the z component এতিয়া এই z কম্পোনেন্টটো তোমালোকে মন কৰিবা এই ফাংচনটো কোড well defined হয় that means this function will be defined for all t belongs to r except 1 কিয় কাৰণে যদি t জায়গা যদি 1 পুট কৰি দিয়া 1 by 0 আহি যাব 1 by 0 which is undefined হৈ যাব গতিকে this function is continuous for all t belongs to r except 1 এতিয়া এই for all t belongs to r except 1 টোক আমি কেনেকৈ লিখিব পাৰো -infinity to infinity যদি ৰাখি দিও ইয়াত 1 টো ৰাখি দিও in between তেতিয়া হলে for all t belongs to আমি কি লিখিব পাৰো -infinity to 1 আৰু ওপেনত লিখা মানে মিন্স 1 টো ইনক্লুড কৰা নাই ইউনিয়ন 1 to infinity that means a function to continuous about 1 by t minus 1 to continuous about for all t belongs to -infinity to 1 union 1 to infinity এতিয়া overall আমি যদি g bar t function to continuity কথা কওঁ overall এই g bar t function to continuity কথা কওঁ তেনেহলে এই function to continuous ক'ত হ'ব এই function to continuous হ'ব for all t belongs to r ঠিক আছে ইউনিয়ন কি আছিল -infinity to 0 union -0 to infinity then union কি হ'ব union কি হ'ব -infinity to 1 then union 1 to infinity right so এইখিনিকে ধৰিব পাৰিছা so এইখিনি যদি আমি গুটেখিনি একলগ কৰি লিখো কি হ'ব so একলগ কৰি লিখিলে r union কি হ'ব -infinity to 0 0 to infinity -infinity to 1 1 to infinity so এইখিনি তোমালোকে যদি ইউনিয়ন লৈ লোৱা ফাইনালি তোমালোকে কি পাবা তোমালোকে মন কৰা কি পাবা ইয়াৰ পৰা 0 to বাদ পৰিব আৰু ইয়াৰ পৰা 1 to বাদ পৰিব that means তোমালোকে for all t belongs to কি লিখিব পাৰা 0, 1 বুলি পেলাই লিখি দিব পাৰা that means this function g bar t is continuous for all t belongs to r except 0, 1 ঠিক আছে সো এইখিনি তোমালোকে লিখিব পাৰিবা ধুনিয়াকে সো বুজি পালে ধুনিয়াকে কৰি কৰাত একো অসুবিধা নাই ঠিক আছে সো নেক্সট প্ৰবলেমটো লৈ যাওঁ সো নেক্সট প্ৰবলেমটো দিয়া আছে ইন্টিগ্ৰেশন কৰিব দিছে সো ইন্টিগ্ৰেশন দিছে কি দিয়া আছে ইভালুৱেট 0 to pi t I cap plus 3 j cap minus sin t k cap dt তো এই এনেকুৱা টাইপৰ ফাংচনক যদি ভেক্টৰ ভ্যালুড ফাংচনক যদি আমি ইন্টিগ্ৰেশন কৰিব লগা হয় কেনেদৰে আমি ইন্টিগ্ৰেশন কৰিম তোমালোকে ভালকে মন কৰিবা ভিজিবল হৈ আছে নে কমেন্ট এটা কৰি জনাই দিয়া দেখা পাই আছা নে ক্লিয়াৰলি কমেন্ট এটা কৰি জনোৱা সবে যে দেখা পাইছা নে কমেন্ট কৰা দেখা পাই আছা দেখা পাই আছা কমেন্ট কৰা কমেন্ট কৰি জনোৱা ঠিক আছে কমেন্ট দেখা পাই আছা সো আমি এটো ইন্টিগ্ৰেশন কৰিম ঠিক আছে সো ইন্টিগ্ৰেশনটো লিখি লও 0 to pi দিয়া আছে কি মই অলপ ডাঙৰকে লিখিবলৈ যত্ন কৰিম
টি আই কেপ প্লাছ 3j কেপ প্লাছ মাইনাছ sin t k কেপ ইনটু dt। চ' এইটো ইণ্টিগ্ৰেশ্যন আহিছে, ঠিক আছে। ইয়েছ, কোনোবা এজনে কমেণ্ট কৰিছে যে এইবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ নেকি? ইয়েছ হয়, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰাই আছোঁ, ঠিক আছে। তো মই ইনিচিয়েলি ষ্টাৰ্টিঙতে কৈছোঁ যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰাই লৈছোঁ, কাৰণ চোৱা এই ফৰ্মেটটোতে কুৱেশ্যনবোৰ আহিব তোমালোকৰ এক্সামত, ঠিক আছে। তো যিহেতু এই ফৰ্মেটটোতে আহিব কুৱেশ্যনবোৰ, চ' মই এই কুৱেশ্যন পেপাৰ কুৱেশ্যনবোৰ লৈছোঁ। এইটো ষ্টাইলৰ কুৱেশ্যন থাকিবই, এনেকুৱা টাইপৰ, বাট বেলেগ হ'ব কুৱেশ্যনবোৰ, কিন্তু এনেকুৱা টাইপৰ ষ্টাইলৰ কুৱেশ্যনে তোমালোকে এক্সামত পাবা। চ' সেই পেটাৰ্ণটো যাতে তোমালোকে ফ'ল' কৰিব পাৰা। চ' কাৰণ ইনিচিয়েলি তোমালোকে এতিয়া মেথছ মেজৰত সোমাইছা, কিছুমান বস্তু আইডিয়া কৰিব পৰা নাই, যাতে তোমালোকে ভয় নোখোৱা, সেইকাৰণে মই এইবোৰ প্ৰব্লেম লৈ পেলাই তোমালোকক মই ছল্ভ কৰাই দিছোঁ। তোমালোকে ধুনীয়াকৈ এক্সামত আহিলে কৰিব পাৰিবা। এনেকুৱা ষ্টাইলৰ প্ৰব্লেমেই অহাটো খাটাং আহিবই, এনেকুৱা টাইপৰ ষ্টাইলত, ঠিক আছে। অ'কে, চ' ইণ্টিগ্ৰেশ্যনটো মন কৰা। এটা ভেক্টৰ ভেলুড ফাংচনৰ ইণ্টিগ্ৰেশ্যন কৰিব দিছে, ইণ্টিগ্ৰেশ্যন 0 to pi t I কেপ প্লাছ 3j কেপ মাইনাছ sin t k কেপ dt। আৰু ইণ্টিগ্ৰেশ্যন কৰিব লগা হ'লে একো কনফিউজ কৰিব লগা নাই। এইচএছৰ ইণ্টিগ্ৰেশ্যন কেনেকৈ কৰিব লাগে তোমালোকে জানাই, বাট ইয়াত ভেক্টৰ ভেলুড ফাংচন বুলি কোৱাৰ লগে লগে ডিফাৰেঞ্চটো কি হয়, ইয়াত আমি কম্পনেণ্ট ৱাইজ আমি কি কৰিব লাগিব, ইয়াত আমি কম্পনেণ্ট ৱাইজ কৰিব লাগিব ইণ্টিগ্ৰেশ্যন, ঠিক আছে। মই 2021ৰ কুৱেশ্যন ছল্ভ কৰি আছোঁ, তোমালোকে কুৱেশ্যন 2021ৰ যিখন কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন চাই ল'বা, ঠিক আছে। তো 0 to pi t I কেপ প্লাছ 3j কেপ মাইনাছ sin t k কেপ dt। চ' কম্পনেণ্ট ৱাইজ আমি ইণ্টিগ্ৰেশ্যন কেনেকৈ কৰিম চোৱাচোন। 0 to pi t I কেপ প্লাছ 0 to pi 3j কেপ, ইয়াতে dt থাকি যাব, ঠিক আছে। ডেট মিনছ 0 to pi t I কেপ dt, দেন 0 to pi 3j কেপ dt মাইনাছ ইণ্টিগ্ৰেশ্যন 0 to pi sin t k কেপ dt, ঠিক আছে। চ' দেখা পাই আছা আই হোপ। অ'কে, এতিয়া চোৱা ইণ্টিগ্ৰেশ্যন 0 to pi, এতিয়া উইথ ৰেচপেক্ট টু টি আমি ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। চ' আই কেপটো আমি এজ এ ইউনিট ভেক্টৰ, ইট ইজ এ কনষ্টেণ্ট ভেক্টৰ, চ' আই কেপটো আমি ছেপাৰেটকৈ ৰাখিম। চ' ইণ্টিগ্ৰেশ্যন লিখিম কেনেকৈ, ইণ্টিগ্ৰেশ্যন 0 to pi t dt আই কেপ প্লাছ 3 ইণ্টিগ্ৰেশ্যন 0 to pi 3 into dt, দেন আমি জে কেপ লিখিম মাইনাছ 0 to pi sin t dt, দেন আমি কে কেপ লিখিম, ঠিক আছে। ঠিক আছে, আই হোপ দেখি আছা ধুনীয়াকৈ। 0 to pi t dt আই কেপ প্লাছ 0 to pi 3 dt জে কেপ মাইনাছ 0 to pi sin t dt কে কেপ, ঠিক আছে। চ' আমি এইখিনি ছেপাৰেশ্যন কৰি ল'লোঁ। ডেট মিনছ কম্পনেণ্ট ৱাইজ আমি যিহেতু ইণ্টিগ্ৰেশ্যন কৰি ল'ব লাগিব, চ' আমি এইখিনি সজাই ল'লোঁ তেনেকৈ। চ' ইয়াৰ পৰা তোমালোকে কি পাবা চোৱা, 0 to pi t dt, ডেট মিনছ ইয়াক যদি আমি ইণ্টিগ্ৰেশ্যন কৰোঁ কি পাম আমি, t স্কোৱাৰ ডিভাইডেড বাই 2, 0 to pi, এইটো আমি আপাৰ লিমিট লোৱাৰ লিমিট পুট কৰিব লাগিব, আই কেপ লিখিলোঁ। চ' যেনেকৈ ইন জেনেৰেল আমি ইণ্টিগ্ৰেশ্যন কৰোঁ তেনেকৈ কৰিম, খালি ইয়াতে আই কেপ জে কেপ কে কেপকেইটা লিখিব লাগিব, কাৰণ কম্পনেণ্ট ৱাইজ ডিফাৰেঞ্চিয়েশ্যন হ'ব, ইণ্টিগ্ৰেশ্যন হ'ব। চ' 0 to pi, দেন 3 to এজ এ কনষ্টেণ্ট আমি বাহিৰত ৰাখিম ইণ্টিগ্ৰেশ্যনৰ, ডি টি আমি এনেকৈ লিখিম জে কেপ মাইনাছ 0 to pi sin t ডি টি কে কেপ লিখিলোঁ, ঠিক আছে। ত' এটা ষ্টেপ শ্বৰ্ট হৈ গ'লহেঁতেন, তো মই অলপ দীঘল কৰি দিছোঁ আৰু 0 to pi 0 to pi আছিলে ইণ্টিগ্ৰেশ্যনটো, আপাৰ লিমিট কি হয় পাই স্কোৱাৰ বাই 2, লোৱাৰ লিমিট পুট কৰি দিলে কিমান পাবা আমি, 0 পাম। চ' এইটো ইয়াতে সমাপ্ত হ'ল, যে পাই স্কোৱাৰ বাই 2 আপাৰ লিমিটতে থাকিল সীমাবদ্ধ, কাৰণ লোৱাৰ লিমিটটো 0 হয় যিহেতু। দেন আমি 3 কিমান পাম, 3 পাই জে কেপ পাম। দেন কেনেকৈ পাম চোৱা, 0 to pi dt বুলি কোৱাৰ লগে লগে টি হ'ব, ইণ্টিগ্ৰেশ্যনটো তোমালোকে ধৰিব পাৰিছা আই হোপ। আৰু আপাৰ লিমিট যদি পুট কৰোঁ পাই হ'ব। চ' দেন ইণ্টিগ্ৰেশ্যনটো ভেলু কি হ'ব, 3 পাই জে কেপ, দেন মাইনাছ চাইন টি বুলি কোৱাৰ লগে লগে ইণ্টিগ্ৰেশ্যন 0 to pi চাইন টি বুলি কোৱাৰ লগে লগে কি হ'ব, মাইনাছ কছ টি হ'ব, ঠিক আছে। তো বক্স হিচাপে লিখিছোঁ, লোৱাৰ লিমিট 0, আপাৰ লিমিট পাই, দেন কে কেপ। তো কি হ'ব, পাই স্কোৱাৰ বাই 2 আই কেপ প্লাছ 3 পাই জে কেপ মাইনাছ মাইনাছ প্লাছ, দেন কছ পাই মিনছ কিমান হয়, -1, দেন মাইনাছ কছ 0 ভেলু কিমান হ'ব, -1, দেন কে কেপ হ'ব। দেন আমি আল্টিমেটলি আনচাৰটো কিমান পাম, পাই বাই 2 আই কেপ প্লাছ 3 পাই জে কেপ, দেন -2 কে কেপ, ঠিক আছে। চ' আই হোপ ধৰিব পাৰিছা।
সো তোমালোকে আনসাৰটো দেখা পাইছা আই হোপ দেখি আছা চবেই যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰা ধৰিব পাৰিছানে নাই বস্তুটো আইডিয়া কৰিব পাৰিছানে নাই ঠিক আছে সো এনেকৈ তোমালোকে কৰিবা আৰু মই ভিডিঅ'টো আপলোড কৰি দিম ধুনীয়াকৈ আপলোড কৰা ভিডিঅ'টো তোমালোকে চাবা যোনে যোনে চাব পৰা নাই ভিডিঅ'টো আপলোড কৰোঁতে ধুনীয়াকৈ চাই ল'বা ঠিক আছে সো আজিলৈ এৰিছোঁ ইমানতে সো লাইভটো ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'টোত আমি আকৌ বাকীবোৰ প্ৰব্লেম ডিছকাছ কৰিম ধুনীয়াকৈ আৰু লাইভ ছেশ্যন এটা আকৌ ল'ম কাইলৈ ধুনীয়াকৈ তোমালোকক আৰু ডিফাৰেণ্ট প্ৰব্লেম ছল্ভ কৰিম সো আজি মই এটা বিশেষ কাৰণত ইউনিভাৰ্চিটি আহিব লগা কাৰণে তোমালোকক মই দিয়া টাইম মতে যিটো টাইমত লাইভ আহিম বুলি পেলাই কৈছিলোঁ সেইটো টাইমত আহিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা প্ৰাৰ্থী তোমালোকে নেক্সট আমি যিটো ছেশ্যন হ'ব সেই ছেশ্যনটোত আৰু ডিফাৰেণ্ট ষ্টাইলৰ প্ৰব্লেম লৈ পেলাই আমি ধুনীয়াকৈ ডিছকাছ কৰিম সো কিবা যদি ডাউট আছে কিবা আজি লাইভ ছেশ্যনটোৰ লগত ৰিলেটেড কিবা আছে কিবা ডাউট আছে তেনেহ'লে তোমালোকে কমেণ্ট কৰি মোক জনাব পাৰা এতিয়া ঠিক আছে তো জনোৱা যদি কিবা ডাউট আছে কমেণ্ট কৰিব পৰা তো কমেণ্টবিলাকৰ ৰিপ্লাই কৰিম তোমালোকৰ তো কিবা বুজাত অসুবিধা হ'ল নেকি আজি ছেশ্যনটোত জনোৱা তোমালোকে চবেই এটলিষ্ট ওৱান কমেণ্ট তোমালোকৰ কাৰণে ইমানখিনি হাৰ্ড ৱৰ্ক কৰি আছোঁ চ' অকণমান তোমালোকৰ ফালৰ পৰা ভাল কমেণ্ট পালে ভাল লাগে চ' কমেণ্ট কৰা অকণমান ছেশ্যনটো কেনেকুৱা লাগিল এটলিষ্ট এটা ফিডবেক দিয়া তোমালোকে চবেই হোৱাট এবাউট দিছ লাইভ ছেশ্যন কেনেকুৱা লাগিল ছেশ্যনটো ঠিক ঠাক আছে চবেই দেখা পাইছে চবেই এটলিষ্ট ওৱান কমেণ্ট প্লিজ কেনেকুৱা লাগিছে কমেণ্টটো ঠিক আছে বুজি পাইছা চ' তোমালোকে এটা কাম কৰিবা তোমালোকৰ ভিডিঅ' যিটো কোৱালিটি হয় ষ্টেণ্ডাৰ্ড কৰি ল'বা তেতিয়া ধুনীয়াকৈ দেখা পাবা তো মোৰ ফালৰ পৰা মই যেতিয়া শ্বুট কৰিছোঁ শ্বুট কৰোঁতেতো আই হোপ ঠিকে আহিব লাগে কাৰণ মই এইটো ধুনীয়াকৈ দেখা পাই আছোঁ ধুনীয়াকৈ ভিজিবল যেন লাগিছে ঠিক আছে তো যদি তোমালোকে ভালকৈ অলপ কোৱালিটিটো হাই কৰি লোৱা তেন্তে তোমালোকে ইজিলি এইবোৰ ভিজিবল হৈ যাব তোমালোকৰ ঠিক আছে ধুনীয়াকৈ দেখা পাবা চ' কমেণ্ট কৰা তুমি চবলৈকে চবেই চ' কেনেকুৱা পালা এটলিষ্ট ওৱান ফিডবেক চ' বহুকেইজনে জইন কৰিছে আজি ভাল লাগিছে ইজ দিছ ৰিয়েলি হেল্পফুল ফৰ ইউ চ' এই ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হৈছেনে চ' কনচেপ্টবোৰ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিবা ঠিক আছে তো মেইন ইম্পৰ্টেণ্ট ফাণ্ডা যিটো হয় মেথামেটিক্সৰ চ' কনচেপ্ট ক্লিয়াৰ ঠিক আছে কনচেপ্টটো ক্লিয়াৰ কৰিব লাগে লজিকেলি ষ্ট্ৰং হ'ব লাগে বাৰে বাৰে মই প্ৰিভিয়াছ ভিডিঅ'ত কোৱাৰ দৰে আজিও কৈছোঁ যে তোমালোকে যিবোৰ প্ৰব্লেম দিয়া থাকিব চ' সেই প্ৰব্লেমবোৰ তোমালোকে ধুনীয়াকৈ ডিল কৰিবা প্ৰব্লেমবোৰৰ লগত ডেট মিনছ ডিল কেনেকৈ কৰিবা চ' ইম্পৰ্টেণ্ট কথাটো হ'ল সেইটো ডেট মিনছ মই এক্সামৰ আগতে এইটো লাইভ ছেশ্যন লোৱা এটা যাতে তোমালোকে এটা মটিভেশ্যন পোৱা ডেট মিনছ তোমালোকে এটা সাহস পোৱা এক্সামত বহিবলৈ ধুনীয়াকৈ যিহেতু ফাৰ্ষ্ট টাইম তোমালোকে এক্সামত বহিব গৈ আছে মেথছৰ চ' মেথছটো নট এ ইজি ছাবজেক্ট ঠিক আছে একদম ট্ৰুথটো সঁচা কথাটো কৈছোঁ যে ইমান ইজি ছাবজেক্টো নহয় যে ধুনীয়াকৈ মানে টেকেল কৰিব পাৰিবা সহজভাৱে বাট টানো নহয় যদি ভালকৈ বস্তুবোৰ বুজি পোৱা তেনেহ'লে তোমালোকে এক্সামত অহা যিকোনো প্ৰব্লেমৰ লগত ডিল কৰোঁতে একো অসুবিধা নোপোৱা চ' কথাটো হ'ল যে তোমালোকে সাহসেৰে ধুনীয়াকৈ কনচেপ্টবোৰ ক্লিয়াৰ কৰি তো ৰেগুলাৰলি পঢ়ি ভালকৈ বস্তুবোৰ তোমালোকৰ ছাৰ বাইদেউবিলাকৰ লগত নহ'লে বা মোৰ লগত চ' মই অকল কোৱা নাই যে মোৰ লগতে অকল ডিছকাছ কৰিব লাগিব তোমালোকৰ ছাৰ বাইদেউৰ লগতো ডিছকাছ কৰিব পৰা ধুনীয়াকৈ চ' বস্তুবোৰ ক্লিয়াৰ কৰি যাব লাগে খালি পিছে আজি মই যিটো ভেক্টৰ ভেলুৰ ফাংচনৰ কণ্টিনিউটিৰ কথা ক'লোঁ ডেট মিনছ এটা ভেক্টৰ ভেলুৰ ফাংচনৰ কণ্টিনিউটি বুলি কোৱাৰ লগে লগে তোমালোকে কণ্টিনিউৱাছ কেতিয়া হয় সেই বস্তুখিনি জানি ল'ব লাগিব ফাৰ্ষ্ট তেতিয়া তোমালোকে সেই প্ৰব্লেমটোৰ লগত ডিল কৰিব পাৰিবা বাট যদি ডিৰেক্টলি সেই প্ৰব্লেমটোৰ লগত ডিল কৰা তোমালোকে একো আইডিয়া নাপাবা সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগিব সেই সম্পৰ্কে একো আইডিয়া নাপাবা ডেট মিনছ এটা ভেক্টৰ ভেলুৰ ফাংচনক কণ্টিনিউৱাছ বুলি পেলাই কেতিয়া ক'ম যেতিয়া কম্পনেণ্ট চোৱা ইয়াতে বেচিকেলি কম্পনেণ্টবিলাকৰ লগতে ডিল কৰিব লাগিব ভেক্টৰ ভেলুৰ ফাংচনত আই কেপ জে কেপ কে কেপৰ যিবোৰ কফিচিয়েণ্ট থাকিব ডেট মিনছ দিজ আৰ নাথিং বাট দ্য কম্পনেণ্টছ অফ এক্স y and z চ' এই কম্পনেণ্টবিলাকৰ কণ্টিনিউটি ডিফাৰেঞ্চিবিলিটি
আৰু লিমিট এক্সিষ্টেঞ্চ অফ লিমিট তো সেইখিনি চাই পেলাই আমি বেচিকেলি আমি ধুনীয়াকৈ আমি এইখিনি কৰিব লাগিব ঠিক আছে ডেট মিনছ এটা ভেক্টৰ ভেলুৰ ফাংচনক কণ্টিনিউৱাছ বুলি কেতিয়া ক'ম এটা থিয়ৰম আছে চ' সেই থিয়ৰমটোৰ মতে মই কৈছোঁ যে এটা ভেক্টৰ ভেলুৰ ফাংচন ইজ ছেড টু বি কণ্টিনিউৱাছ ইফ এণ্ড অনলি ইফ ইটছ কম্পনেণ্ট অফ দ্য ভেক্টৰ ভেলুৰ ফাংচন ইজ কণ্টিনিউৱাছ ডেট মিনছ প্ৰত্যেকটো কম্পনেণ্ট যদি কণ্টিনিউৱাছ হয় তেনেহ'লে আমি আল্টিমেটলি ক'ব পাৰোঁ যে দ্য ভেক্টৰ ভেলুৰ ফাংচন ইজ কণ্টিনিউৱাছ গতিকে তুমি তোমালোকে কম্পনেণ্টবিলাকৰ কণ্টিনিউটিটো চেক কৰিব লাগিব এতিয়া তোমালোকক যদি এটা কুৱেশ্যন দিয়া থাকে ছাপ'জ যে সেই এটা ভেক্টৰ ভেলুৰ ফাংচনৰ যদি কণ্টিনিউৱাছ হ'বলৈ হয় তেনেহ'লে কণ্টিনিউৱাছ হোৱাৰ সেইবোৰ পইণ্ট ফাইণ্ড আউট কৰা য'ত যিটো ভেক্টৰ ভেলুৰ ফাংচন গিভেন আছে সেই গিভেন ফাংচনটো কণ্টিনিউৱাছ তেতিয়া তোমালোকে কি কৰিব লাগিব চ' সেই অভাৰঅল যিটো ভেক্টৰ ভেলুৰ ফাংচন হয় ডেট মিনছ যিটো ভেক্টৰ ভেলুৰ ফাংচন গিভেন দিয়া থাকে ঠিক আছে সেই ভেক্টৰ ভেলুৰ ফাংচনটো কণ্টিনিউৱাছ হোৱাৰ পইণ্টছবোৰ ফাইণ্ড আউট কৰিবলৈ যাওঁতে তোমালোকে কি কৰিব লাগিব কম্পনেণ্টবোৰৰ কণ্টিনিউৱাছ কম্পনেণ্টবোৰ ক'ত কণ্টিনিউৱাছ আছে সেইবোৰ পইণ্ট ফাইণ্ড আউট কৰি ল'ব লাগিব সেই ইণ্টাৰভেলবোৰ ফাইণ্ড আউট কৰিব লাগিব চ' আল্টিমেটলি সেই ইণ্টাৰভেলবিলাক যিবিলাক পাবা কম্পনেণ্টছবোৰৰ কণ্টিনিউটিৰ যিবোৰ ইণ্টাৰভেল পাবা সেই ইণ্টাৰভেলবোৰৰ যদি ইউনিয়ন লৈ লোৱা আল্টিমেটলি তোমালোকে কি কৰিব পাৰিবা ইউনিয়ন লোৱাৰ লগে লগে এই অভাৰঅল যিটো ফাংচন যিটো গিভেন ভেক্টৰ ভেলুৰ ফাংচন দিয়া আছে সেই ভেক্টৰ ভেলুৰ ফাংচনটোৰ বাবে কণ্টিনিউটি তোমালোকে পইণ্টছবোৰ চেক কৰিব পাৰিবা ফাইণ্ড আউট কৰিব পাৰিবা ঠিক আছে চ' আজি মই যিটো দেখালোঁ তোমালোকক এতিয়া তোমালোকক কেতিয়াবা দিয়া থাকিব যে এটা ভেক্টৰ ভেলুৰ ফাংচন দিয়া থাকিব তাৰ ইণ্টিগ্ৰেশ্যন ফাইণ্ড আউট কৰিবলৈ দিয়া থাকিব চ' উইদিন এ ইণ্টাৰভেল ঠিক আছে ছাপ'জ 0 to পাই আজি যিটো মই ইণ্টিগ্ৰেশ্যন ল'লোঁ 0 to পাই আৰু এটা ভেক্টৰ ভেলুৰ ফাংচন ইণ্টিগ্ৰেশ্যন তো ইণ্টিগ্ৰেশ্যন কেনেকৈ কৰিম তোমালোকৰ ইনষ্টেণ্টলি যদি দেখা পোৱা তো কৰাত অকণমান অসুবিধা পাবা কাৰণ তোমালোকৰ হাই ছেকেণ্ডেৰীত অলৰেডি যিবোৰ ইণ্টিগ্ৰেশ্যন কৰি আছে এটা ছিংগল ভেলুৰ ফাংচনৰ কাৰণে তোমালোকে কৰি আহিছে ইণ্টিগ্ৰেশ্যন বাট এনেকুৱা এটা ফাংচন দিয়া থাকিলে তোমালোকে ইণ্টিগ্ৰেশ্যন কেনেকৈ কৰিবা চ' ইয়াতো একেই এগেইন দ্য ছেম টেকনিক কম্পনেণ্ট ৱাইজ ইণ্টিগ্ৰেশ্যন ইন দ্য চিমিলাৰ ৱে এগেইন আমাক এটা যদি ভেক্টৰ ভেলুৰ ফাংচন দিয়া থাকে সেই ভেক্টৰ ভেলুৰ ফাংচনটোৰ কাৰণে আমাক ডিফাৰেঞ্চিয়েশ্যন কৰিব দিয়া থাকে এগেইন কেনেকৈ কৰিম ডিফাৰেঞ্চিয়েশ্যন এট এ চাৰ্টেন পইণ্ট এগেইন using the same technique that is component wise differentiation we can calculate the differentiation of a given vector valued function ঠিক আছে সো এইখিনি কথা ধুনীয়াকৈ তোমালোকে চাবা ধুনীয়াকৈ ভালকৈ মই যিখিনি কৈছোঁ শুনিবা বা তোমালোকৰ ছাৰ বাইদেৱে যিখিনি পঢ়াইছে যিখিনি নোটছ দিছে বা মই যিখিনি নোটছ দিছোঁ যিখিনি ভিডিঅ'জ আপলোড কৰিছোঁ ধুনীয়াকৈ প্লে'লিষ্টত আছে প্লে'লিষ্টত গৈ পেলাই চাবা ধুনীয়াকৈ চালে ধুনীয়াকৈ কৰিব পাৰিবা আৰু এক্সামত ভাল স্ক'ৰ এটা কৰিব পাৰিবা চ' মোৰ আশা থাকিল যাতে সকলোৱে ভাল এটা স্ক'ৰ কৰা চ' এটা চেনেল তোমালোকলৈ মই খুলি দিলোঁ যাতে অসমৰ ষ্টুডেণ্ট গোটেইখিনিয়ে যাতে সহায় পায় তাৰ কাৰণে মই এইখিনি কৰি দিছোঁ আৰু তোমালোকে এদিন হ'লেও মোৰ নামটো ল'বা মোৰ ভাল লাগিব নিশ্চয় যাতে কোৱা যাতে ছাৰ এজনে আছিলে এনেকৈ হেল্প কৰিছিলে তো সেইখিনি যদি মই সন্মান এটলিষ্ট পাওঁ তেনেহ'লে মোৰ কাৰণে ছাফিচিয়েণ্ট তেতিয়া মোৰ লাইফটো ছাকচেছ হোৱা বুলি পেলাই ভাবিম ঠিক আছে চ' তোমালোকে ধুনীয়াকৈ পঢ়ি যোৱা আৰু ডেফিনেটলি এক্সামত ভাল স্ক'ৰ হ'ব চ' মোৰ ফালৰ পৰা এইখিনি আশা থাকিল ঠিক আছে চ' কিবা কাৰোবাৰ ডাউট আছে যদি এনি ডাউট ৰিগাৰ্ডিং টুডেজ ছেশ্যন তেনেহ'লে তোমালোকে কমেণ্ট কৰি মোক জনাব পাৰা ইফ ইউ হেভ এনি ডাউট দেন কমেণ্ট মি অন কমেণ্ট ছেকশ্যন জল্দি আৰু সোনকালে কিবা যদি আছে জনোৱা আৰু লগতে কমেণ্টবোৰ পঢ়াৰ লগে লগে মই আজি ছেশ্যনটো খতম কৰিম আৰু তোমালোকে এগেইন পঢ়াত বহি যাবা ধুনীয়াকৈ ঠিক আছে চ' বেছি দেৰিলৈকে এক্সামৰ আগত পঢ়াটো বেয়া কথা কাৰণ টোপনি ক্ষতি হ'লে তো ব্ৰেইনৰ এক্টিভিটিটো কমি যায় ইট মিনছ কাম কৰাটো কমি যায় গতিকে অলপ ভালকৈ পঢ়া শুনা কৰি ফাইনেলি এক্সামবোৰত বহিবা ঠিক আছে অ'কে চ' এনিৱে যদি একো নাই তেনেহ'লে আজি it is not possible to do algebra without markup এলজেব্ৰাটো কৰিবলৈ এলজেব্ৰাটো ভালকৈ পঢ়িবলৈ হ'লে তোমালোকে ইনিচিয়েলি চোৱা তোমালোকৰ এটা ডাঙৰ এটা ভুল মই আজি কৈ দিওঁ তোমালোকে বেয়া নাপাবা কোনেও চ' তোমালোকে মই ইনিচিয়েলি বহুত আগৰ পৰা ভিডিঅ'জ আপলোড কৰিছিলোঁ ঠিক আছে তোমালোকৰ ফাৰ্ষ্ট ছেম যেতিয়া ষ্টাৰ্ট হৈছিলে এই ষ্টাৰ্টিঙৰ পৰাই মই একচুৱেলি ভিডিঅ'জবোৰ আপলোড কৰিছিলোঁ যদি তোমালোকে এই আগৰ পৰাই যদি অলপ এনেকৈ চাৰ্চ কৰিলাহেঁতেন তেনেহ'লে সেই ভিডিঅ'জবোৰ পালাহেঁতেন ধুনীয়াকৈ পঢ়িলাহেঁতেন চ' আজি ইমান উৎপাত কৰিব লগা নহ'লহেঁতেন ডেট মিনছ এতিয়া ভিডিঅ' চাৰ্চ কৰি কুৱেশ্যন পেপাৰ চাৰ্চ কৰি উৎপাত কৰি থাকিব লগা নহ'লহেঁতেন ঠিক আছে তো ধুনীয়াকৈ কনচেপ্টবোৰ ক্লিয়াৰ হৈ গ'লহেঁতেন এতিয়া তোমালোকে ৰিভিজন দিব পাৰিলাহেঁতেন
1 times 2 times 3 times যিমান পৰা ৰিভিজন দিব পাৰিলে আৰু যোনখিনিয়ে ইনিচিয়েলি ষ্টাৰ্টিঙৰ পৰা চাইছোঁ তেওঁলোকৰ কাৰণে একো অসুবিধা নহয় ঠিক আছে তেওঁলোকে ধুনীয়াকৈ স্ক'ৰ কৰি যাব বাট মই এইটো কোৱা নাই যে সকলোৱে স্ক'ৰ কৰিব নোৱাৰিবা পাৰিবা এইখিনি সময়তো ভালকৈ পঢ়ি পেলাই বা ভিডিঅ'ছখিনি চাই বা তোমালোকৰ বুকছবিলাক ফ'ল' কৰি ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা বাট ষ্টাৰ্টিঙৰ পৰা পঢ়িব লাগে আৰু এইখিনি হৈছে অকল তোমালোকৰে ভুল নহয় চ' ইনিচিয়েলি তোমালোকে এতিয়া আহিছা চ' ষ্টাৰ্টিঙতে চবৰে এনেকুৱা ধৰণৰ অসুবিধা হয় চ' এনিৱে তোমালোকে ছেকেণ্ড ছেমত ধুনীয়াকৈ ষ্টাৰ্টিঙৰ পৰা পঢ়ি যাবা আৰু মই কৈছোঁৱে ষ্টাৰ্টিঙৰ পৰা পঢ়িবলৈ তোমালোকক কৈছোঁ যে আৰু এটা মই তোমালোকক আজি লাইভটোত কৈ দিওঁ যে তোমালোকৰ এটা ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে এখন মই ৰেজিষ্ট্ৰেশ্যন ফৰ্ম দিম তোমালোকে গোটেইখিনি ৰেজিষ্টাৰ কৰি ল'বা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন মই হোৱাটছএপ গ্ৰুপত মই আপলোড কৰি দিম এটা স্মল এমাউণ্ট অফ ফিজ তোমালোকক পে' কৰিবলৈ দিছোঁ 50 to 100 স্মল ওৱান টাইম জাষ্ট পে' তোমালোকে কৰি দিবা আৰু তোমালোকে ছেকেণ্ড ছেমৰ কাৰণে কোনো ধৰণৰ টিউশ্যন ল'ব নালাগে মই গোটেইখিনি নোটছ প্ৰভাইড কৰি দিম ঠিক আছে আৰু চানডে গুগল মিটৰ ক্লাছ থাকিব আৰু লগতে ভিডিঅ'ছবোৰতো আপলোড কৰা হ'বই তো ইটছ এণ্ড এভৰি টপিক কভাৰ কৰি পেলাই আৰু তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট কৰিও সুধি ল'ব পাৰা বা হোৱাটছএপত মেছেজ কৰি পেলাই ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰা আৰু লগতে মই আছোঁৱেই মোক কল কৰি পাৰ্চনেলি কল কৰি তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰিবা ঠিক আছে চ' মই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপলোড কৰি দিম হোৱাটছএপত দি দিম চেণ্ড কৰি দিম তোমালোকে ৰেজিষ্টাৰ কৰি ল'বা গুগল ফৰ্ম এখন দিয়া যাব তোমালোকৰ ডিটেইলছ কোন কলেজত পঢ়ি আছে সেইখিনি এটচেট্ৰা দিয়া যাব আৰু তোমালোকে ফৰ্মখন ফিল আপ কৰি মোক ছাবমিট কৰি দিবা ঠিক আছে আৰু এতিয়া নহয় এক্সামটো গৈ লওক ধুনীয়াকৈ এক্সামটো তোমালোকে দি লোৱা আৰু এক্সামৰ কাৰণে বেষ্ট টুইষ্ট থাকিল মোৰ ফালৰ পৰা আৰু নেক্সট আকৌ এটা লাইভ ছেশ্যন আহিম কালিলৈ কিছুমান ডিফাৰেণ্ট ষ্টাইলৰ প্ৰব্লেম লৈ আহিম হোৱাটছএপ মেথড অলৰেডি মই ডিছ আৰু যিটো ডিস্ক মেথড হয় ডিস্ক মেথডৰ বিষয়ে আলোচনা কৰিছোঁ ঠিক আছে শ্লাইচিঙৰ বিষয়ে আলোচনা কৰিছোঁ নেক্সট হোৱাটছএপ মেথডটো আছে হোৱাটছএপ মেথড অলপ ডিছকাছ কৰি দিম ঠিক আছে আৰু ডিছকাছ কৰি পেলাই ধুনীয়াকৈ ভিডিঅ' বনাই দি দিম তোমালোকে ধুনীয়াকৈ ছল্ভ কৰিব পাৰিবা আৰু কিছুমান প্ৰব্লেমছ আছে লাইক এলজেব্ৰাৰ লগত ৰিলেটেড চ' সেইখিনিও আমি ভালকৈ আলোচনা কৰিম নেক্সট ভিডিঅ'টোত ঠিক আছে চ' ফিফ্থ ছেমৰ কাৰণেও কিবা ইম্পৰ্টেণ্ট দিয়ক বুলি পেলাই কৈছে চ' ফিফ্থ ছেমৰ কাৰণে চোৱা নীলাশ্ৰী উপাধ্যায় চ' ফিফ্থ ছেমৰ কাৰণেতো অলৰেডি বহুত ভিডিঅ'ছ আপলোড কৰা হৈছে ঠিক আছে তো কাইলৈ যিটো লাইভ ছেশ্যন আহিম তো মই কিছুমান কুৱেশ্যনছ পইণ্ট আউট কৰি ৰাখিম তো সেই কুৱেশ্যনছখিনি মই ডিছকাছ কৰি দিম যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে তো ৰিলেটেড টু ইয়ৰ চিলেবাছ তো কুৱেশ্যনছখিনি কোনখিনি থাকিব তো কুৱেশ্যনছখিনি বুকৰ ৰিলেটেডে থাকিব তোমালোকৰ ডিগ্ৰীত ইমান আউট অফ চিলেবাছ কুৱেশ্যনো নিদিয়ে তো যিখিনি চিলেবাছত দিয়া আছে বা যিখিনি বুক তোমালোকক ফ'ল' কৰিব দিছে সেইখিনি ফ'ল' কৰি পেলাই তোমালোকে যিখিনি পঢ়িবা তাৰ পৰাই ভিতৰতে কুৱেশ্যন থাকিব বাট তোমালোকে কনচেপ্টখিনি ক্লিয়াৰ হোৱা চোৱা ৰিমান ইণ্টিগ্ৰেশ্যনৰ লগত ৰিলেটেড মই ক'বলৈ বিচাৰিছোঁ নীলাক্ষী উপাধ্যায় কুৱেশ্যনটো কৰিছে মই তোমাক ক'ব বিচাৰিছোঁ যে অলৰেডি মই BSc ফিফ্থ ছেমিষ্টাৰৰ লগত ৰিলেটেড ৰিমান ইণ্টিগ্ৰেশ্যনেই হওক বা লিনিয়াৰ এলজেব্ৰাৰ ৰিলেটেড বহুত কুৱেশ্যনছ আপলোড কৰিছোঁ ঠিক আছে নট অনলি দ্য থিয়ৰামছ বাট কুৱেশ্যনছ অলছ' ভেৰিয়াছ কুৱেশ্যনছ বহুত কুৱেশ্যন আপলোড কৰি দিছোঁ সেইখিনি ভিডিঅ' যদি চোৱা তো অলমষ্ট 70% স্ক'ৰটো ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে তো 70% স্ক'ৰছত খালী ভিডিঅ'খিনি চোৱাৰ প্ৰয়োজন এতিয়া তুমি যদি এতিয়া চাবলৈ যোৱা ডেফিনেটলি টাইম নাই 1-2 দিনত তুমি সেইখিনি ভিডিঅ' এনেও চাব নোৱাৰা ঠিক আছে এটা ভিডিঅ' 40 মিনিটছ 50 মিনিটছ আছে কিন্তু সেই 40 মিনিটছ 50 মিনিটছতে মই ভিডিঅ'কেইটা লেংথ বঢ়াই দিয়া এটাই উদ্দেশ্য আছিলে যাতে কনচেপ্টখিনিও ক্লিয়াৰ হৈ যাওক লগতে কুৱেশ্যন আনচাৰখিনিও পাই যোৱা কিন্তু মোৰ প্ৰত্যেকটো ভিডিঅ'তে তুমি যদি এতিয়া মোক নতুনকৈ কুৱেশ্যন এটা দুটা দি দিয়া তো সেই মোৰ ভিডিঅ' যিখিনি আপলোড কৰিছোঁ তাতে পাই যাবা সেইকেইটা কুৱেশ্যনৰ আনচাৰ তো মইতো ভিডিঅ'কেইটা ছাজেষ্ট কৰি দিলে তোমালোকে পাই যাবা কিন্তু চোৱা তোমালোকে প্ৰব্লেমটো হৈছে ক'ত যে তোমালোকে সেই ভিডিঅ'ছবোৰ ভালকৈ চোৱা নাই চ' সেইটো কাৰণে তোমালোকে কুৱেশ্যন আনচাৰখিনি মষ্ট প্ৰবেবলি পোৱা নাই কিন্তু এনেকুৱা কুৱেশ্যন মই ৰখা নাই যিটো কুৱেশ্যন মই আপলোড দিয়া নাই চ' অলমষ্ট এভৰিথিং তোমালোকৰ চিলেবাছৰ যিবোৰ ৰিলেটেড হয় চ' মই বহুত কুৱেশ্যনছ এণ্ড থিয়ৰামছৰ যিটোবিলাক প্ৰুফ হয় আপলোড কৰি দিছোঁ ৰিমান ইণ্টিগ্ৰেশ্যনেই হওক বা লিনিয়াৰ এলজেব্ৰাৰ লগত ৰিলেটেড যিবোৰ থিয়ৰামছ আছে সেইবোৰ বা প্ৰব্লেমছ আছে লাইক ৰেংক নালিটি থিয়ৰাম বা ডাইমেনশ্যন অফ ছাবস্পেচ ৰিলেটেড বা ৰেংক অফ এ মেট্ৰিক্স হওক বা চেঞ্জ অফ কোঅৰ্ডিনেট মেট্ৰিক্স কেনেকৈ ফাইণ্ড আউট কৰিব লাগে চ' সেইবোৰ এভৰিথিং মই দিয়া গৈছে তো বাকী আছে কিছুমান লাইক ফাইণ্ডিং অফ আইগেন ভেলু এণ্ড আইগেন ভেক্টৰ চ' ৰিলেটেড ভিডিঅ' এটা সেই আইগেন ভেলু আৰু আইগেন ভেক্টৰ ৰিলেটেড এটা ভিডিঅ' মই তোমালোকক কাইলৈ বনাই পেলাই দি দিম তোমালোকে চাই ল'বা ঠিক আছে চ' আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে
ডাউটছবোৰ যিবোৰ কুৱেশ্যন আছে আনচাৰবিলাকো পাই গৈছে। চ' নেক্সট আমি লাইভ ছেশ্যনটোত আকৌ লগ পাম। আজি অলৰেডি বহুত সময় হৈ গ'ল, 45 মিনিটছ অভাৰ হৈ গ'ল, ঠিক আছে। চ' নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। চ' গুড নাইট এভৰিৱান।